तो जाना भाई ना तो पुराना हो तो सोली हुना मतलब हुरु हरु हम बात तो कब নাই हल्ला করবি নাই যত আহি দিব তাতে হৈ যাব হয় যে বামুন্দিৰ মাজত তো চিটা নহয় হিচাপে হ'ব রাত লৈ যা তন্দনা রাস্তা লৈ যাই ইয়াতে বাবা কিলোমিটার ভূমি কিলোমিটার আতর সুরক্ষিত করো কিলোমিটার ভূমি কিলোমিটার আতর সুরক্ষিত করো সুরক্ষিত করো মাটি দালাল হুঁশিয়ার 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 মাটি দালাল হুঁশিয়ার 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 কিলোমিটার ভূমি আমাৰ হাজো ৰাজচক্ৰৰ অন্তৰ্গত টাঙনমাৰীত আমি বহুদিন ধৰি কৈ আহিছোঁ যে ইয়াত যি আমাৰ মেয়াৰ আগ্ৰাসন এই আগ্ৰাসনৰ ফলত আমাৰ খিলঞ্জীয়া কৃষকসকল ইতিমধ্যে খেতিপথাৰেদি পলায়ন কৰিছে আৰু আজি আমি এই পুনৰবাৰ বামুন্দিৰ যুৱকসকল আহি এই খেতিপথাৰত উপস্থিত হৈছোঁ আৰু ইয়াত দেখিছোঁ আমাৰ স্থানীয় লোকৰ মাটি একাংশ লোকে জোৰ জবৰদস্তি কৰি সীমা ঠেলাই দখল কৰিছে আৰু আজি আমি ইয়াত উপস্থিত হৈ দেখিলোঁ যে সঁচাকৈ মানে আমাৰ মাটি আমাৰ খিলঞ্জীয়া মানুহৰ মাটি দখল কৰিছে আমি অতিকৈ দুখ পাইছোঁ আৰু আমি ইয়াৰ আগতো দাবী কৰি আহিছিলোঁ যে অতি শীঘ্ৰে আমাৰ অঞ্চলৰ যি স্থানীয় কৃষকসকল আছে খিলঞ্জীয়া লোক আছে এসকল লোকক সুৰক্ষা প্ৰদান কৰিব লাগে কিন্তু আজিলৈ হৈ উঠা নাই আৰু ইয়াত আমাৰ হাজো ৰাজচক্ৰৰ যিসকল বিষয়া আছে মণ্ডল কাননগো আছে আমাৰ তেখেতসকলৰ ওপৰত সম্পূৰ্ণ সন্দেহ আছে কাৰণ তেখেতসকলৰ কাৰণে আজি আমি এই খিলঞ্জীয়া লোকসকল সংকট ভুগিছোঁ কাৰণ ইয়াতে একাংশ দালালে জাল চহী কৰি মাটি দখল কৰিছে গতিকে এইটো এটা তদন্ত হ'ব লাগে আৰু ইয়াত আজি আমি য'ত থিয় হৈ আছোঁ তাত আমাৰ খিলঞ্জীয়া মানুহৰ মাটি জোৰ জবৰদস্তি দখল কৰিছে আমি আজি স্থানীয় যুৱকসকল আহি ইয়াত পোষ্ট পুতিছে আমি পোষ্ট উভালি পেলাইছোঁ আৰু ইয়াৰ পৰা আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো আমি অনুৰোধ কৰি কৈছোঁ যে আমাক সুৰক্ষা প্ৰদান কৰক কামৰূপ জিলাৰ এই হাজো ৰাজচক্ৰৰ যি বামুন্দিৰ বাসিন্দাসকল আছে খিলঞ্জীয়া লোকসকল আছে এই খিলঞ্জীয়া লোকসকলৰ মাটি খিলঞ্জীয়া লোকসকলক উদ্ধাৰ কৰি দিবৰ কাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ ইয়াত 10 বিঘাৰো অধিক মাটি বেদখল কৰিছে গতিকে আমি কিন্তু এতিয়া শান্ত হৈ নাথাকোঁ কাৰণ ইতিমধ্যে অলপকৈ এতিয়া গোটেইখিনি যে আমাৰ খিলঞ্জীয়া মানুহৰ মাটি দখল কৰিছে আমি সংকট ভুগিছোঁ গতিকে আমি অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছোঁ আৰু যিসকল বিষয়া হাজো ৰাজচক্ৰৰ বিষয়া কাননগো মণ্ডল ইয়াত জড়িত হৈ আছে তেখেতসকলৰ এটা বিহিত তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ হোৱানচা টাঙনমাৰীত আছোঁ ইয়াতে আপোনাৰ 66 চনৰ মাটি যোগেন কলিতাৰ মাটি 2023 চনত আপোনাৰ কোনোবা দুষ্ট চক্ৰই বিক্ৰী কৰিছে যাৰ ফলত ইহঁতে দাদাগিৰিত আজি খুঁটি পুতিছে ইয়াত খুঁটা পুতিছে পোষ্ট আমি সেইবিলাক উভালি দিলোঁ কিন্তু ইয়াৰ আঁৰত জড়িত আছে চাৰ্কল অফিচৰ মানুহ জড়িত আছে মণ্ডলে হওক কোনোবা এনেকুৱা মধ্যভোগী আপোনাৰ দালাল আছে যাৰ কাৰণে আজি ইমানখিনি সাহস পাইছে সিহঁতে নিজেও আজি যাৰ পৰা কিনিছে মানুহ মাতিব পৰা নাই আমি ক'লোঁ মাতিবৰ কাৰণে কিন্তু মাতিব পৰা নাই ইয়াতে একদম জালিয়াতি কৰি পেলাই কৰা বুলি আমাৰ পূৰা মানে বিশ্বাস জালিয়াতি কৰিছে হা আমাৰ যিখিনি আমাৰ খিলঞ্জীয়া ভূমি আপোনাৰ সেয়া মিয়া এইখিনি গোটেইখিনি মিয়া আপোনালোকে চাওক